নমস্কাৰ, আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টে ধ্বংস কৰিব উত্তৰ পূবৰ প্ৰকৃতি। অসমৰ বনভূমিক ধ্বংসযজ্ঞ চলাবলৈ বৈধতা প্ৰদান কৰিব EIA। মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। পৰিৱেশ সুৰক্ষা আইন 1986 নতুন সংযোজন EIA। এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট চমুকৈ EIA 2020। সৰ্বমুঠ 83 পৃষ্ঠা দীঘলীয়া EIA খচৰাৰ ওপৰত 11 আগষ্টলৈ ৰাজহুৱা জনমত সংগ্ৰহৰ ব্যৱস্থা চৰকাৰৰ ইমেইল যোগে ৰাইজে দিব লাগিব মতামত। এতিয়া আহোঁ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট আহিলে কি ক্ষতি হ'ব অসম তথা উত্তৰ পূবৰ। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 100 কিলোমিটাৰ ভিতৰলৈ যিকোনো বৃহৎ প্ৰকল্প স্থাপনৰ ক্ষমতা। এই ক্ষেত্ৰত সীমান্তবাসী ৰাইজৰ জনমত হৈ পৰিব এক প্ৰকাৰ মূল্যহীন। কয়লা খনন, তাপ বিদ্যুৎ, নিউক্লিয়াৰ আৰু জলবিদ্যুৎ প্ৰকল্প, যিকোনো ৰয়েল ইষ্টেট স্থাপনৰ সুবিধা প্ৰদান কৰিব EIA। ৰাষ্ট্ৰীয় ঘাইপথ বহল আৰু সম্প্ৰসাৰণত আপত্তি নকৰিব ৰাইজৰ। বনাঞ্চলতো কয়লা খনন, তেল খননৰ দৰে প্ৰকল্প হ'ব বাধাহীন। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত জনতাৰ প্ৰতিবাদক বাধা দিবলৈ স্বতন্ত্ৰ ক্ষমতা চৰকাৰলৈ। অসম উত্তৰ পূবৰ বিভিন্ন দেশৰ সীমান্তৱৰ্তী এটুকুৰা ঠাই হোৱাৰ কাৰণতে অসমৰ বাবে এই EIA খচৰা আইন হ'লেই পৰিণাম হ'ব ভয়ংকৰ। সেই শিল্পী মানস ৰবীন, প্ৰকৃতিবিদ মবিন আখতাৰে EIA আইনৰ বিৰুদ্ধে অসমবাসী ৰাইজক কৰিছে সজাগ। অসমৰ সমূহ দল সংগঠনলৈ আমাৰ অনুৰোধ যে আপোনালোকো আগবাঢ়ি আহক। গতিকে সময় থাকোঁতে আমি এই খচৰাখনৰ বিৰোধিতা কৰোঁ আহক, যাতে এইখনে আইনৰ ৰূপ নাপায় আৰু আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলক এই আইনখনৰ পৰা ৰক্ষা কৰোঁ আহক। গোটেই পৰিৱেশৰ প্ৰতি এটা ডাঙৰ ভাবুকি আনিব, গোটেই পৰিৱেশৰ পৰিপন্থী এটা কাৰ্য ব্যৱস্থা আচলতে কৰিবলৈ যোৱা হৈছে। গতিকে আমি এই গোটেই ব্যৱস্থাটোক আচলতে সুচাৰ হৈ পেলাই আমি ভাবোঁ যে এইটো আমি এতিয়াও সময় আছে যে আমি সকলোৱে প্ৰতিবাদ কৰোঁ। অসমৰ প্ৰকৃতি তথা ভূমিখণ্ড ৰক্ষাৰ হকে টুইটাৰত এইকেইদিন যথেষ্ট সৰব আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। চৰকাৰক EIAৰ বিৰুদ্ধে মাত মাতি আছুৰ উপদেষ্টাৰ টুইট। EIA খচৰাৰ বিৰুদ্ধে শেহতীয়াকৈ মাত মাতিছে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়েও। মূলতঃ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি ৰূপত এই প্ৰভাৱ ভয়াৱহভাৱে পৰিব। গতিকে আমি ছাত্ৰ সন্থাই ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, তীব্ৰ বিৰোধিতা কৰিছোঁ। কিন্তু হাতত সময় কম। চৰকাৰে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট খচৰাৰ ওপৰত ৰাইজৰ মতামত শুনিব মাত্ৰ 11 আগষ্টলৈকেহে। সেই ভয়াৱহতাৰ কথা বিৱৰি এইসকলৰ টুইট। ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ। গতিকে এতিয়া EIA ধুমুহা 11 আগষ্টলৈকে সময় আছে। 11 আগষ্টলৈকেহে চৰকাৰে কথা শুনিব, তাৰ পাছত নিজৰ মতে কাম কৰি যাব। আৰু ইতিমধ্যে কিন্তু এটা সজাগতাৰ সৃষ্টি হৈছে। বিভিন্ন পক্ষই যিধৰণে আমি দেখুৱাইছোঁ, আছুৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হওক, শিল্পী মানস ৰবীন হওক, বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আচলতে এই আইনখনৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি কি কৰিব লাগে আচলতে সেই কথাটো তেওঁলোকে জনাই গৈছে। সামাজিক মাধ্যমতো লিখা মেলা চলি আছে। আজি আমি এই বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ, আচলতে EIA কিয় ক্ষতিকাৰক, EIA ক্ষতিকাৰক বুলি কিয় ভবা হৈছে। আজি অতিথিসকলক মই স্বাগতম জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শিল্পী মানস ৰবীন, তেখেতক স্বাগতম জনাম। আমাৰ লগত উপস্থিত থাকিব পৰিৱেশ বিশেষজ্ঞ অপূৰ্ব বল্লভ গোস্বামী, আমাৰ লগত উপস্থিত আছে, স্বাগতম জনাইছোঁ। অৰ্থনৈতিক বিশ্লেষক ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ দেৱজিৎ মহন্ত, কাৰণ আমি তেখেতৰ পৰাও জানিব বিচাৰিম যে অৰ্থনৈতিক দৃষ্টিভংগীৰ ফালৰ পৰা এই আইনখননো কি দিব, কিয় অনা হৈছে এইখন। আৰু লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ ভাগৱতী উপস্থিত আছে, ত্ৰিদীপক স্বাগতম জনাইছোঁ। ত্ৰিদীপতে ইতিমধ্যে আচলতে আইনখনৰ বিৰোধিতা কৰিছে বিভিন্ন সামাজিক মাধ্যম যোগে। আমি কথা পাতি যাম। মই অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিম, কিন্তু প্ৰথমতে মই ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ। ত্ৰিদীপ, আজি আমাৰ অন্যসকলেও ক'ব, কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমি দেখা পাইছোঁ যে ছ'চিয়েল মিডিয়াতে হওক বা অন্য মাধ্যমৰ যোগেদিয়ে হওক EIAৰ বিৰোধিতা কৰিছে। মূল ইছ্যু কি কাৰণে বিৰোধিতা কৰিব বিচৰা হৈছে? মই একদম মানে সহজ ভাষাত গোটেই কথাটো প্ৰথমতে আৰম্ভণি কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো এইটো যে EIA মানে কি? EIA মানে হৈছে যে যিকোনো এটা প্ৰকল্প, উদ্যোগ, আঁচনি গ্ৰহণ কৰাৰ আগত সেই উদ্যোগ প্ৰকল্প আঁচনিটোৱে কিদৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব, ইতিবাচক নেতিবাচক যিয়েই প্ৰভাৱ নেপেলায়, সেই প্ৰভাৱ নিৰ্ধাৰণ কৰাটোকে EIA বোলা হয়। আমাৰ ভাৰতৰ কথা আমি জানো যে 60 দশকৰ পৰা পৰিৱেশ সুৰক্ষাৰ কথা কিছুমান আহিবলৈ লয় বিশ্বত। তাৰ পাছত 1986 চনৰ যিখন পৰিৱেশ সুৰক্ষা আইন, সেই
পৰিৱেশ সুৰক্ষা আইনৰ অধীনত 1994 চনত আমি প্ৰথম EIA-খন পাওঁ এতিয়া সেই EIA-খন সংশোধন কৰি বা সেই নতুন EIA-খনৰ লগত এই নতুন যিখন EIA-ৰ খচৰা এখন এতিয়াও আইন হোৱা নাই এইখন এই খচৰাখন আমাৰ মত লোৱাৰ বাবে মুকলি কৰি দিছে গতিকে প্ৰথমতে আমি দুটা কথা স্পষ্ট হ'ব লাগে যে এইখন খচৰা আৰু এই চৰকাৰখনে আমাৰ মত জানিবৰ বাবে এই ব্যৱস্থাটো মুকলি কৰিছে এতিয়া কালিৰ পৰা মই কিছুমান পোষ্ট দেখি আছো য'ত আচলতে এই EIA-ৰ বিৰুদ্ধে যিখিনি মানুহে কথা কৈ আছে তেওঁলোকক সমালোচনা কৰা হৈছে মোৰ আহ্বান এইটো যে কংগ্ৰেছ বিজেপি AIDF এইবিলাক কোনো ইয়াত কৰাৰ দৰকাৰ নাই আপুনি এগৰাকী নাগৰিক আপোনাৰ নাগৰিক হিচাপে থকা দায়িত্ব হিচাপে চৰকাৰে আপোনাৰ মত বিচাৰিছে আপুনি মত দিব সিমানখিনি সহজ কথাটো এতিয়া আহিছো মূল আপত্তি কি কথাত আছে প্ৰথম কথাটো হ'ল এই যিখন খচৰা ইয়াত পোষ্ট ফেক্টো ক্লিয়াৰেন্সৰ কথা কোৱা হৈছে সহজ ভাষাত পোষ্ট ফেক্টো ক্লিয়াৰেন্স মানে কি যদিহে এটা উদ্যোগ স্থাপন কৰা হয় উদ্যোগটো স্থাপন কৰাৰ অনুমতি দিব তাৰ পাছত মই পৰিৱেশ সুৰক্ষাৰ অনুমতি দিব লাগিব সেই গোটেই কাৰবাৰটো পোষ্ট ফেক্টো ক্লিয়াৰেন্সৰ যোগেদি এই নতুন EIA-খনত কোৱা হৈছে এতিয়া আমাৰ উচ্চতম ন্যায়ালয়ে 2020 চনৰ 1 এপ্ৰিল এটা ৰায়দানত অতি স্পষ্টভাৱে কৈছে যে এই গোটেই পোষ্ট ফেক্টো ক্লিয়াৰেন্সৰ কথাটোৱে আপত্তিজনক আপোনাৰ যদি মনত আছে বিশাখাপট্টনমত এটা দুৰ্ঘটনা হৈছিল ভয়ংকৰ দুৰ্ঘটনা এটা তাৰ পাছত যেতিয়া অন্ধ্ৰপ্ৰদেশ চৰকাৰে এখন কমিটি গঠন কৰি দিলে কমিটিৰ ৰিপৰ্টত পোৱা গ'ল যিটো কোম্পানীত বা যিটো উদ্যোগত দুৰ্ঘটনা হৈছিল তাৰ কোনো ক্লিয়াৰেন্স নাছিল গতিকে পোষ্ট ফেক্টো ক্লিয়াৰেন্সৰ কথাটো কিমান ভয়াবহ সেই কথাটো আমি বুজি চাব লাগিব দ্বিতীয় কথা আন্তৰ্জাতিক সীমাৰ লাইন অফ একচুৱেল কন্ট্ৰলৰ পৰা 100 কিলোমিটাৰ ভিতৰৰ আকাশী দূৰত্বৰ ভিতৰত চৰকাৰে কৈছে যে পথ নিৰ্মাণ বা পাইপলাইন নিৰ্মাণৰ দৰে প্ৰজেক্টসমূহ কৰিব আৰু তাত ৰাইজে মাত মাতিব নোৱাৰে অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে অত্যন্ত ভয়ংকৰ কথা কিয় আমাক 5খন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে অসমৰ 2খন ৰাষ্ট্ৰৰ লগত সীমা আছে কাইলৈ যদি আমাৰ সীমাৰ ভিতৰত হাবিবন কাটি ৰাস্তা বনাবলৈ আৰম্ভ কৰে আমি মাত মাতিব নোৱাৰিম এই গোটেই কথাটো কিন্তু মানি লোৱা অসম্ভৱ তৃতীয় ষ্ট্ৰেটেজিক প্ৰজেক্টৰ কথা কোৱা হৈছে আগতে আমি জানো যে আমাৰ প্ৰতিৰক্ষাৰ লগত জড়িত প্ৰকল্পসমূহক আমি ষ্ট্ৰেটেজিক প্ৰজেক্ট বুলি কওঁ এতিয়া কৈছে ষ্ট্ৰেটেজিক প্ৰজেক্ট এইবিলাক হ'ব যিবিলাকক কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব এই প্ৰজেক্টটো ষ্ট্ৰেটেজিক বুলি ভয় কৰিবলগীয়া কথাটো এইটো মোৰ নিজৰ কথা আমি নিজেই ভাবি লৈছো দেই সেই কথাটো স্পষ্ট কৰি লৈছো মূল কথাটো এইটো যে কাইলৈ যদি আমাৰ নদীবান প্ৰকল্প এটাক তেওঁলোকে ষ্ট্ৰেটেজিক বুলি কয় তাৰ পাছত আমাৰ মাত মতাৰ ৰাস্তাটো কিন্তু বন্ধ হৈ যাব সেইকাৰণে অসমৰ মানুহে ভয় কৰিব লাগে অসমৰ মানুহে নিজৰ কথাবোৰ জনাব লাগে চতুৰ্থতে ইয়াত কোৱা হৈছে যে ৰাইজে মত দিয়াৰ বাবে এটা নিৰ্দিষ্ট সময় থাকে সেই সময়টো কমাই 30 পৰা 20 দিন কৰা হৈছে আমাৰ বহু মানুহে মই যেতিয়া প্ৰথম এই গোটেই কথাবোৰ পঢ়িবলৈ লৈছিলো মোৰ বহুত সময় লাগিছিল সাধাৰণ মানুহে বহু কথাই নাজানে তাৰ পাছত সময় বঢ়াই দিয়াৰ সলনি কমাই অনাৰ যিটো মানসিকতা এই মানসিকতাটো ভয়ানক কথা পাৰিৱেশিক প্ৰভাৱ যে তেওঁলোকে EIA-খনৰ কথা যে মানি আছে তাৰ বাবে এবছৰৰ মূৰে 6 মাহৰ মূৰে এখন প্ৰত্যেকটো উদ্যোগে প্ৰতিবেদন জমা দিব লাগে সেই তাক লৈও যথেষ্ট বিতৰ্ক হয় আচলতে সেই সময়টো কমাই 3 মাহৰ মূৰে নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিছিল তাৰ সলনি এবছৰলৈ বৃদ্ধি কৰা হৈছে ভয়ংকৰ কথা তাৰ পাছত আটাইতকৈ যিটো ভয়ংকৰ কথা যদিহে কাইলৈ উদ্যোগ এটাই কিবা ক্ষতি কৰে তাৰ মতটো সাধাৰণ ৰাইজে দিব নোৱাৰে চৰকাৰী বিষয়ে দিব নহলে এই নিৰ্দিষ্ট উদ্যোগটোৱে দিব এই ধৰণৰ ভয়ংকৰ কথাবোৰ আছে বাবে আমি বিৰোধিতা কৰিছো আৰু মূল অধিকাৰ কৰবাত নহয় কৰবাত খৰ্ব হৈছে বাবে আমি বিৰোধিতা কৰিছো আৰু মূল কথাটো এইটো যেহেতু আমাৰ নিজৰ মত বিচাৰিছে গতিকে অসমৰ প্ৰত্যেকজন অসম প্ৰেমী মানুহে অসমৰ উত্তৰ পূৰ্বাঞ্চল প্ৰেমী মানুহে মাত মাতিব লাগে চৰকাৰৰ বিৰোধী চৰকাৰৰ মানুহ ইয়াৰ কোনো কথা নাই কাৰণ পৰিৱেশটোৰ লগত আমি সদায় একেলগে থাকিব লাগিব শেষত মই এই কথাটো কৈ শেষ কৰিবলৈ বিচাৰিম এই গোটেই খচৰাখন আমাৰ প্ৰকৃতি আমাৰ অধিকাৰ আমাৰ স্বাৰ্থ আমাৰ ভৱিষ্যতৰ বিৰোধী সেইকাৰণে মাত মাতিব লাগে আৰু মূল কথাটো এইটো যে হাৰাৰীয়ে তেওঁৰ যিখন আটাইতকৈ শেহতীয়াভাৱে জনপ্ৰিয় হোৱা গ্ৰন্থ বা সকলোৱে পঢ়িছে মই আশা কৰোঁ সকলোৱে পঢ়িছে কিতাপখন তাত এটা কথা কৈছে যে 21st লেসন্স ফৰ দ্য 21st century তাত এটা কথা কৈছে যে আমি দেখিছোঁ যে বৰ্তমান সময়ত কৰোনা এটা মহামাৰী হৈছে কিন্তু এটা ভয়ংকৰ মহামাৰী আমাৰ সন্মুখত এদিন হ'ব সেইটো হৈছে জলবায়ু পৰিৱৰ্তন সেই জলবায়ু পৰিৱৰ্তনটোৰ লগত আমি যুঁজিম কেনেকৈ চৰকাৰে আজি যাৰ কাৰণে এই ধৰণৰ প্ৰিয় ব্যৱসায়িক গোষ্ঠীৰ কাৰণে এই কথাবোৰ কৰিব বিচাৰিছে সেই সকলেও যেতিয়া জলবায়ু পৰিৱৰ্তনটো মহামাৰী হ'ব বাগজানৰ জুইকুৰা যেতিয়া এতিয়াও জ্বলি থাকিব লাগিব বিশাখাপট্টনমৰ দৰে জাগাত ভোপালৰ গেছ ষ্ট্ৰেটেজি হোৱাৰ দৰে জাগাত যদিয়ালৈকে দুৰ্ঘটনাবোৰ হৈ থাকিব তেতিয়া চৰকাৰখনক কোনে বচাব আমাক কোনে বচাব ঠিক আছে ধন্যবাদ মই ত্ৰিদীপৰ ওচৰলৈকে আহিম ত্ৰিদীপে খুব সুন্দৰকৈ আৰম্ভণিতে পাতনি মেলিছে যে আজি ছাত্ৰ ছাত্ৰীসকলে আচলতে ত্ৰিদীপতৰ দৰে ছাত্ৰ ছাত্ৰীসকলে আচলতে কিয় বিৰোধিতা কৰি গৈছে খুব স্পষ্টকৈ কৈছে আৰু সেইকেইটা বিষয়ৰ ওপৰতো আমি আলোচনা কৰিম চ' বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আজি আমি কথা পাতি আছোঁ EIA সম্পৰ্কে। ইতিমধ্যে বিতৰ্কিত হৈছে এই বিধেয়কখন। এইবাৰ আমি মানস ৰবীনৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। মই মানস ৰবীনৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মানস ৰবীন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি দেখা পাইছোঁ বিগত সময়ছোৱাত যে আপুনিও এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে আপুনি সজাগ কৰিবলৈ চেষ্টা চলাই আছে বিভিন্ন মহলক বা অসমৰ ৰাইজক যাতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। স্পষ্টকৈ কওক, আপোনাৰ অসুবিধাটো কি, আপত্তিটো কি, কিয় এইখন মাৰাত্মক বুলি চিহ্নিত হৈছে? হয়, মানস ৰবীন ডাঙৰীয়াৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। পৰৱৰ্তী সময়ত ৰাখিম। মই যদি সংযোগ স্থাপন কৰিছোঁ, মই অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে আমি কথা পাতি আছোঁ EIA সম্পৰ্কে। বহুতে প্ৰথমতে বিষয়টো সম্পৰ্কে অৱগত হোৱা নাছিল, যদিও এখন আইন হৈ এতিয়াও উঠা নাই, কিন্তু ৰাইজৰ মতামত ল'ব বিচাৰিছে আৰু ইয়াতে এতিয়া এটা অভিযান সৃষ্টি হৈছে। সজাগতা অভিযান বুলি ক'ব লাগিব যে সজাগতা অভিযান সৃষ্টি হৈছে। বিষয়কৈ ভাল হওক বেয়া হওক, কিন্তু EIA এখন হয়নো কি সেই কথাটো অন্ততঃ ৰাইজে জানক। আপুনি যিহেতু পৰিৱেশ সুৰক্ষাৰ লগত জড়িত, বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছে, EIA সম্পৰ্কে আপোনাৰ ধাৰণাটো কি? অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশৰ বাবে সঁচাকৈ ক্ষতিকাৰক নেকি? নমস্কাৰ। হয় হয়, ইতিমধ্যে আগৰ বক্তাগৰাকী ত্ৰিদীপে সুন্দৰকৈ বুজাই দিছে EIA সম্পৰ্কত। মই সেই একেখিনি কথাকে আচলতে দোহাৰিব খোজা নাই, কিন্তু প্ৰথম আমাৰ প্ৰশ্ন হৈছে EIA 2020 যিখন মানে পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা, সেই পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনাখনৰ বিষয়ে ত্ৰিদীপে সুন্দৰকৈ কৈছে। আমাৰ এইখিনি আচলতে আৰু সকলোখিনি আচলতে ঋণাত্মক দিশ তাত। কাৰণ আজি আমি যদি ভালকৈ চাওঁ, যিটো আন্তঃৰাষ্ট্ৰীয় সীমাৰ যিটো এৰিয়েল ডিষ্টেঞ্চ কৈছে 100 কিলোমিটাৰ, যিটো কথা কৈছে আকাশী দূৰত্ব, গতিকে সেই দূৰত্বৰ ভিতৰত আমাৰ যিখিনি আমাৰ বনাঞ্চল আছে, ঘন বনাঞ্চল, গতিকে তাত যিকোনো যদি ইচ্ছা কৰে কেন্দ্ৰীয় চৰকাৰে, আৰু ইয়াৰ মাজত কথা এনেকুৱা এটা কথা আহিছে, যিহেতু আজি ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগ, সেই উদ্যোগবোৰ আচলতে ব্যক্তিগত খণ্ডলৈ গৈ আছে। আপোনালোকে দেখিছে আজি BPCLৰ নিচিনা উদ্যোগ গৈ আছে। গতিকে এই যে ব্যক্তিগত খণ্ডত এতিয়া কোনোবাই ব্যক্তিগত খণ্ডৰ কয়লা কোনোবাই ইয়াত খান্দিব, পাহাৰ কাটিব, যে আমাৰ পৰিৱেশ বিনষ্ট কৰিব, এইবোৰ যাতে কোনেও যাতে তাক মাত মাতিব নোৱাৰে, তাৰ কাৰণে আচলতে এইখন EIA 2020 এখন আইন, মানে এতিয়া অধিসূচনা যদিও 13 আগষ্টৰ পিছত এখন আইনলৈ পৰিণত হ'বলৈ গৈ আছে। গতিকে আমি ঠিকেই প্ৰতিবাদ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ যিসকল নেতৃত্ব, বিশেষকৈ ৰাজ্য চৰকাৰৰ মানে আটাইতকৈ দায়িত্ব আছে। মই ভাবোঁ ৰাজ্য চৰকাৰে বিশেষ অধিৱেশন পাতি এই অধিসূচনাখনৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ কৰিব লাগে ৰাজ্য চৰকাৰে। কিয়নো আজি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ সমীপতে এই EIA অধিসূচনাখন নোহোৱাৰ আগতেই ইমানখিনি আমাৰ যিহেতু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড বা এইখিনি থকা অৱস্থাত 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত শিল কাটিছিলে, পাহাৰ কাটি, য'ত আচলতে ষষ্ঠী প্ৰকল্প, তাত পাহাৰ কাটি ধ্বংস কৰিছিল। গতিকে এই যিখন অধিসূচনা আনিব গৈছে, ইয়াততো সম্পূৰ্ণ খোলা। আৰু শেহতীয়া যিটো বাঘজানৰ কথা মই কওঁ, কাৰণ মই নিজেই তাত প্ৰত্যক্ষ কৰিছিলোঁ, ডিব্ৰু-চৈখোৱাৰ পৰা এৰিয়েল ডিষ্টেঞ্চ যিটো 10 কিলোমিটাৰ ভিতৰতে বাঘজানত প্ৰায় 22টা কূপ তেওঁলোকে বহাই দিছে, তৈলখাট। সেই তৈলখাটবোৰ বহাই দিয়াৰ পিছত তেওঁলোকে যিহেতু কোনো ধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাছিলে, সেইটো ইতিমধ্যে ওলাই গৈছে। আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ক্লজাৰ নটিচ দিয়াৰ পিছত যেনেকৈ নহওক, কাৰোবাৰ সন্মুখীতে হওক, তেওঁলোকে 48 ঘণ্টাৰ ভিতৰত সেই ক্লজাৰ নটিচখনকে উইথড্ৰ কৰিছে। গতিকে এই কথাবোৰ যেতিয়া আমি নাইকিয়া কৰিবলৈ হয়, তেতিয়াহ'লে আমাক এনেকুৱা এখন আচলতে আমাক আইন লাগিব, সেই আইনখন যাতে পৰিৱেশ ধ্বংস হওক, কোনো ধৰণৰ যাতে কোনেও মাতিব নোৱাৰে। গতিকে এইখন যেতিয়া আহিছে, তেতিয়া পৰৱৰ্তী সময়ত এইটো মাত মতাৰ অধিকাৰটো নাথাকিব। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। পুনৰ মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম। মই ডক্টৰ দেৱজিৎ মহন্ত এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মানস ৰবীন ডাঙৰীয়াৰ সৈতে
সংযোগ স্থাপন কৰিলে মই তেখেতৰ ওচৰলৈকে যাম এবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আচলতে এই যে আইনখন এতিয়া অসমত বিতৰ্ক হৈছে বিতৰ্ক হোৱাটো স্বাভাৱিক কাৰণ ইয়াতে আমি দেখা পাইছোঁ আজি বাগজনৰ উদাহৰণ দিয়া হয় আজি দিহিং পাটকাইৰ উদাহৰণ দিয়া হয় কয়লা খননৰ বাবে দিহিং পাটকাই যে ধ্বংস হৈ গৈছিলে সেই কথাটো এতিয়া নিজে উপলব্ধি কৰিব পাৰিছে চৰকাৰেও দিহিং পাটকাইৰ সুৰক্ষাৰ কথা এতিয়া ক'বলগীয়া হৈছে আজি আমি দেখা পাইছোঁ জৈৱ বৈচিত্ৰ্য অসমত কি ধৰণে বিনষ্ট হৈছে এই সময়ছোৱাত আজি এই ধৰণৰ আইন এখন অনাৰ প্ৰয়োজনেই বা কি আছিল কিহৰ কাৰণে মই যদি অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা আপোনাৰ পৰা জানিব বিচাৰোঁ আমাৰ সাংঘাতিক ধৰণে অৰ্থনৈতিকভাৱে আমি লাভান্বিত হোৱাৰ কিবা থল আছে নেকি ইয়াত যোৱা কিছুদিন ছ'চিয়েল মিডিয়াত সঘনাই চৰ্চিত হোৱাৰ ফলত স্বাভাৱিকতে মানুহৰ মাজত উদ্বিগ্নতা আৰু কৌতূহলতা বৃদ্ধি পাইছে এই পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন আইনখনৰ প্ৰতি যাক ইংৰাজীত কোৱা হয় এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট EIA এতিয়া এই মই দুগৰাকী বক্তাৰ কথাখিনি শুনাৰ পিছত দুটা কথা ইয়াত পোহৰলৈ আহিছে প্ৰথম কথা এই আইনখন আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া আনিছিলে বা বিভিন্ন দেশে যেতিয়া প্ৰণয়ন কৰিছে তেখেতসকলৰ মূল উদ্দেশ্য এইটো আছিল যে এখন ৰাষ্ট্ৰৰ যি সাৰ্বভৌমত্ব বা ভৌগোলিক অখণ্ডতা সেই ভৌগোলিক অখণ্ডতাক সুৰক্ষা দিয়াটো এই আইনখনৰ প্ৰধান উদ্দেশ্য আছিল এতিয়া ইয়াৰ লগত যেতিয়া সংলগ্ন কৰা হৈছে উদ্যোগ সেই ক্ষেত্ৰলৈকে মই আহিম কিন্তু যেহেতু মোক আপুনি অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা এই কথাখিনি ক'ব দিছে তাৰে আগত এটা কথা মই এইটো স্বীকাৰ কৰিব লাগিব আমি সকলোৱে আমি কোনো কাৰণত ৰাষ্ট্ৰীয় অখণ্ডতা বা ভৌগোলিক সাৰ্বভৌমত্বতা বা ভৌগোলিক অখণ্ডতাৰ লগত আপোচ কৰাটো উচিত নহয় তাৰ কাৰণে যিয়ে আইন নালাগক কিয় সেইটো আমি এজন নাগৰিক হিচাপে সেইটো কেতিয়াবা আমি চিন্তাৰ এটা থল এটা আছে এতিয়া দ্বিতীয় কথা যিটো আপুনি সুধিছে উদ্যোগীকৰণ বা অৰ্থনৈতিক লাভান্বিতৰ ক্ষেত্ৰত এতিয়া আমি অসমৰ যেহেতু আমি অসমৰ প্ৰেক্ষাপটতে আলোচনাটো কৰি আছোঁ আমি যদি চাওঁ অৰুণাচললৈকে যিখন অৰুণাচল সৌসিদিনালৈকে ৰেলৰ মানচিত্ৰত নাছিল আমি অৰুণাচলক ৰেলৰ মানচিত্ৰত অনাৰ কিন্তু এইটো উদ্দেশ্য নহয় যে অৰুণাচলৰ যিখিনি বা দাঁতিকাষৰীয়া যিখিনি অঞ্চল আছে সেই মানুহখিনিক ৰেল সেৱাৰ দ্বাৰা উপকৃত কৰা সেইটো এটা গৌণ উদ্দেশ্য মুখ্য উদ্দেশ্য আছিল যাতে কিবা কাৰণত আমাৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত যেহেতু অৰুণাচলখন আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ওপৰত সীমাৰেখাৰ কাষত আছে গতিকে তেনে ক্ষেত্ৰত যদি প্ৰয়োজন হয় যাতে আমি সেই ৰেলখণ্ডৰ ৰেল সেৱাটোৰ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আন এটা কথা যেহেতু মই অৰ্থনীতি এই ক্ষেত্ৰত মোৰ মতখিনি হয়তো পৰিৱেশ সচেতক বা বহুত মানুহৰ লগত মিল নাথাকিব পাৰে কিন্তু মই অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা যদি চাওঁ আমি যেতিয়া আপোনালোকে হয়তো মনত থাকিব বা মনত আছে যেতিয়া দীপৰ বিলৰ কাষেৰে এখন ৰেল লাইন এটা স্থাপন কৰা হৈছিল তেতিয়াও এনেকুৱা ধৰণৰ পৰিৱেশক লৈ বহুত চিন্তা চৰ্চা বা বহুত বাদ প্ৰতিবাদৰ এটা উদ্ভৱ হৈছিল কিন্তু আজি যদি উত্তৰ অসম বা উত্তৰ পশ্চিম অসমৰ বিশেষকৈ আপুনি গোৱালপাৰা দুধনৈ বকো মিৰ্জা ছয়গাঁও এই অঞ্চলবিলাকক এই যিটো ৰেল লাইন নিৰ্মাণ কৰা হ'ল তেখেতসকলৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৰিহণা আছে তাৰ মানে মই এইটো ক'ব খোজা নাই যে চৰকাৰে পৰিৱেশৰ লগত আপোচ কৰিব লাগে পৰিৱেশৰ লগত আপোচ কৰি উদ্যোগ স্থাপন কৰিব লাগে সেইটো হয়তো এখন যেহেতু জনপ্ৰতিনিধিয়ে তেখেতসকলক পঠায় জনপ্ৰতিনিধি তেখেতসকলক জনসাধাৰণক তেখেতসকলে প্ৰতিনিধিত্ব কৰে গতিকে পৰিৱেশৰ লগত আপোচ কৰাৰ ক্ষেত্ৰত মই কেতিয়াও এইটো ছাজেষ্ট নকৰোঁ কিন্তু আমি যদি আৰু এটা চাই অসম যদি চাই যিকেইখন ৰাজ্য এই বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ লগত জড়িত হৈ আছে তেনেকুৱা ৰাজ্য আপুনি যদি চাই ভাৰতৰ 17খন ৰাজ্য আছে আৰু এই 17খন ৰাজ্যৰ ক্ষেত্ৰত আপুনি এই 17খন ৰাজ্যৰ সীমাৰেখাত যদি আছে পাকিস্তান চীন বাংলাদেশ নেপাল ভূটান ম্যানমাৰ আৰু আফগানিস্তান আৰু এতিয়া যদি কিলোমিটাৰ ওয়াইজ আমি সবচে বেছি কিলোমিটাৰ কোনখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত আছে হেনেকুৱাকৈ যদি চাই জম্মু এণ্ড কাশ্মীৰ অৰুণাচল তাৰ পিছতে আপোনাৰ আছে ৱেষ্ট বেংগল সেকেন্ড আৰু অসমৰ স্থান যদি চাই 10 নম্বৰ স্থানত আছে 533 কিলোমিটাৰ আমাৰ সীমাৰেখা আন্তঃৰাষ্ট্ৰীয় সংলগ্ন হৈ আছে গতিকে এই আমাৰ যদি অৰ্থনৈতিক এটা উন্নয়ন হ'ব লগা হয় তেতিয়াহ'লে কিছু উদ্যোগীকৰণৰ ক্ষেত্ৰত আমি আগবাঢ়িবই লাগিব কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলসমূহত
প্ৰয়োজন আছিল জানো অন্য আমি ঠাই নাপালোহেঁতেন নহয় তেনেকুৱা নহয় যে সেই সীমান্তৱৰ্তী মেইন এই আইনখনৰ উদ্দেশ্য কিন্তু একচুৱেলি উদ্যোগীকৰণ নহয় মেইন এই আইনখনৰ উদ্দেশ্য হয় ভৌগোলিক মানে আন্তঃৰাষ্ট্ৰীয় যিটো এটা নিৰাপত্তাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে যেনেকৈ ৰাস্তা ঘাট নিৰ্মাণ এতিয়া ৰাস্তা ঘাট নিৰ্মাণৰ লগে লগে তাৰে আৰ্থ সামাজিক এটা উন্নয়ন হয় কিন্তু তাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিব লাগে গোটেই পাহাৰ ভৈয়াম কাটি পেলাই খাস্তাং কৰাটো কেতিয়াও নুবুজায় গতিকে ৰাস্তাটো চৰকাৰ নিশ্চয় ডেফিনেটলি কৰ্তৃপক্ষ বা বিভিন্ন ধৰণৰ এনেকুৱা হেৰি আছে এইটো চোৱাটো দৰকাৰ কিন্তু এইটো ওলাই কৰিব নোৱাৰি যে এই যিখন আইন আছে এই আইনখন কিন্তু এইবাৰে প্ৰথম হোৱা নাই মই জনসাধাৰণৰ কাৰণে এইটো ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে 12 নম্বৰ বাৰ সংশোধন কৰা হৈছে ঠিক আছে এইবাৰ যিটো সংশোধন হ'ব 13 নম্বৰ সংশোধন ঠিক আছে সংশোধনী প্ৰক্ৰিয়ালৈকেও আহিম যিটো প্ৰসংগ উত্থাপন কৰিছে সেই সম্পৰ্কে কথা পাতিম মানস ৰবীন ডাঙৰীয়াৰ সৈতে সংযোগ স্থাপন কৰিছোঁ নেকি ঠিক আছে মানস ৰবীন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পুনৰ মানস ৰবীন ডাঙৰীয়া এই আইনখনৰ আপুনিও আইন নহয় আচলতে এতিয়াও আইন হোৱা নাই খচৰাখনৰ আপুনিও বিৰোধিতা কৰিছে আৰু সজাগতা সৃষ্টিৰ বাবে আপুনি অভিযান এটাও চলাই আছে আপোনাৰ মূল আপত্তিটো কি কিয় আপুনি বিৰোধিতা কৰিছে প্ৰথম কথা হ'ল যে যিবোৰ সংশোধনী অনা হৈছে সেইবোৰ আমি ভাবিছিলোঁ যে আগতকৈ কঠোৰ হ'ব যাতে উদ্যোগ স্থাপনৰ নামত আমাৰ পৰিৱেশৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহক কিন্তু এই আইনখনে পৰিৱেশৰ প্ৰতি বেছিহে ভাবুকি কঢ়িয়াই আনিছে সেইকাৰণে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন পৰিৱেশবিদসকলে এই আইনখনৰ বিৰোধিতা কৰিছে সেই সম্পৰ্কে ইতিমধ্যে বহুত ডাঙৰ সজাগতাৰ সৃষ্টি হৈছে সৰ্বভাৰতীয় পৰ্যায়ত কিন্তু এই আইনখনৰ এটা চকুত লগা কথা হ'ল যে উপৰোক্ত বক্তাই কৈছে মই তেখেতক কৈছে জানিব পৰা নাই কোন আছিলে তেখেতে কৈছে যে এই যিটো নতুন এটা দফা সংযোজন কৰিছে যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 100 কিলোমিটাৰ এৰিয়েল ডিষ্টেঞ্চ আকাশী দূৰত্ব সেই ক্লজটোৰ কাৰণে আচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল বেছিকৈ চিন্তিত হ'বলগীয়া হৈছে হয় ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বিভিন্ন ৰাজ্যই শ্বেয়াৰ কৰে তাৰ মাজত উত্তৰ পূৰ্বাঞ্চলো আছে বা কাশ্মীৰ জম্মু কাশ্মীৰ আছে বিহাৰৰো কোনো কোনো অঞ্চলে কৰে কিন্তু আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ চীন ভূটান ম্যানমাৰ আৰু বাংলাদেশ এইকেইখন ৰাষ্ট্ৰৰ লগত আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে আৰু 100 কিলোমিটাৰ যিটো এৰিয়েল ডিষ্টেঞ্চৰ কথা কোৱা হৈছে তাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ অংশই সোমাই পৰিব এতিয়া কথাটো হৈছে কি এই 100 কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰত যিবোৰ অঞ্চল সোমাই পৰিব সেই অঞ্চলবোৰত যিকোনো ধৰণৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক ৰাজহুৱা শুনানিৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব বা ৰাইজে মতামত দিয়াৰ কোনো ধৰণৰ সুৰুঙা নাথাকিব এইটো চবতকৈ দৰকাৰী কথা কাৰণ ইয়াৰ ফলত আমি আমাৰ অধিকাৰ হেৰুৱাবলৈ গৈছোঁ কিহৰ ওপৰত আমাৰ ভূমিৰ ওপৰত কাৰণ যি ক'লেও আমি একো ক'ব নোৱাৰিম যিটো কথা কি মধ্যপ্ৰদেশ বা মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ৰাইজে মাত মাতিব পাৰিব কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সেইবোৰ অঞ্চলৰ ৰাইজে মাত মাতিব নোৱাৰে গতিকে এইটো এটা পোনপটীয়াভাৱে আমাৰ লগত এটা বৈষম্য কৰা হৈছে পোনপটীয়াকৈ বৈষম্যৰ অভিযোগ উত্থাপন কৰিছে মই মানস ৰবীন ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম পোনপটীয়াকৈ বৈষম্য কৰা বুলি আপুনি অভিযোগ উত্থাপন কৰিছে আচলতে এই আইনখন কিয় মানি ল'ব পাৰি কিয় মানি ল'ব নোৱাৰি সেই সম্পৰ্কে সুস্থ বিতৰ্কৰ আয়োজন কৰা হৈছে চমু বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ ইয়াই সম্পৰ্কে ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ ত্ৰিদীপ আমি বিভিন্ন কথা পাতিছোঁ ইতিমধ্যে ইয়াইখন কিয় লাগে কিয় নালাগে সেই কথাটো ওলাইছে তুমিও কৈছা আৰু লগতে আমাৰ দেৱজিৎ মহন্ত ডাঙৰীয়াও কৈছে যে আচলতে তেখেতৰ দৃষ্টিভংগীৰে এইটো বিশ্লেষণ কৰা হৈছে যে ভৌগোলিক অখণ্ডতাৰ প্ৰতি ৰক্ষা কৰি সেই ক্ষেত্ৰত আমি আপোচ কৰিব নালাগিব কিছু হয়তো আমি ডিচিশ্যন মানিব লাগিব পাৰে নহয় এতিয়া মোৰ সেই কথাটোত মই যেনেকৈ আইনখন বুজি পাইছোঁ বা মই আইনখন পঢ়ি মই যি বুজি পাইছোঁ তাত অকণমান পাৰ্থক্য আছে এইখনত মানে আপোনাৰ সাৰ্বভৌমত্বৰ কথাটো দেশে এখন ৰাষ্ট্ৰই যেতিয়াই যি পদক্ষেপ গ্ৰহণ কৰে সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ কথা থাকে এই আইনখনৰ লগত কিন্তু এই চিন্তা কৰি যে আমি ভৌগোলিক অখণ্ডতা সাৰ্বভৌমত্ব এই চিন্তা কৰি আইনখন অহা নাছিল আইনখন এইকাৰণে
আহিছিল যে মই ক'লো নহয় 60 দশকত বিশ্বত পৰিৱেশ সুৰক্ষাৰ বিষয়ে এটা আলোচনা হ'ল তাৰ পাছত ভাৰতে 1986 চনত পৰিৱেশ সুৰক্ষা আইন হেৰি কৰে যেতিয়া ভোপাল গেছ ট্ৰেজেডি হয় তাৰ পাছত ভাৰতে পৰিৱেশ সুৰক্ষা আইন আনে তাৰ পাছত 1994 চনত প্ৰথম EIA খন আহে EIA খনৰ জৰিয়তে আসলতে আমি এই ধৰণৰ কথাবোৰ কৈ থাকিলে বিভ্ৰান্ত কৰা হ'ব EIA খন জৰিয়তে এটা যিকোনো উদ্যোগ মই যেতিয়া স্থাপন কৰিম পৰিৱেশৰ ওপৰত তাৰ কি প্ৰভাৱ হ'ব নেতিবাচক কি প্ৰভাৱ পৰিব ইতিবাচক কি প্ৰভাৱ তাৰ মূল্যায়ন কৰা হয় ইয়াত কোনো ধৰণৰ প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত যুদ্ধ কৰাৰ কথা নাই প্ৰথম কথা দ্বিতীয় কথা এইখন এতিয়াও খসৰা আইন হোৱা নাই আমাৰ মত বিচাৰিছে 11 তাৰিখৰ আগত আমি সকলোৱে আমাৰ মত জনাব লাগে 3 নম্বৰ কথাটো যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি মানুহক বুজাই দিয়াটো দৰকাৰ যে এই আইনখন হলে আমি আসলতে ঘটনাবিলাক এনেকুৱা পৰিৱেশৰ লগত জড়িত কথাবিলাক এনেকুৱা যে আমি যেতিয়া বাগজানৰ জুইকুৰা আমি দেখা নাছিলো আমি অনুভৱ কৰিব পৰা নাছিলো তাৰ বিভীষিকা কি বিশাখাপট্টনমৰ LG পলিমাৰ কোম্পানী যেটো জুই লাগিছিল আমি সেই দেখাটোৰ সেই জুইকুৰা দেখাৰ আগতে আমি অনুভৱ কৰিব পৰা নাছিলো আমাৰ অসুবিধা কি হ'ব গতিকে এই আইনখনৰ জৰিয়তে আসলতে ভাৰতত এনেকুৱা এখন আইনৰ প্ৰয়োজন আছিল EIA কিন্তু সংশোধন হৈ থাকে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে ভাষণ দিছিল যে জয়ন্তী কৰৰ কথা কৈছিল তেওঁ যে আমি আসলতে তেতিয়া যিকোনো এটা প্ৰকল্পৰ ক্ষেত্ৰত UPAৰ দিনত যেতিয়া আমি EIA খন পাব লাগে ধন দিব লাগে বুলি কৈছিল সঁচা কথা সেইবিলাক যদি দুৰ্নীতি হৈছিল অনিয়ম হৈছিল এখন শক্তিশালী EIA আমাক দৰকাৰ আছিল কঠোৰ হ'ব লাগে কঠোৰ EIA এখন লাগিছিল এনেকুৱা এখন EIA লাগিছিল য'ত এই ধৰণৰ কথাবোৰ নকলেহেঁতেন ষ্ট্ৰেটেজিকৰ কথা নকলেহেঁতেন মাত মাতিব নোৱাৰা ৰাজহুৱা শুনানি বৃদ্ধি কৰাৰ কথা কোৱা হ'লহেঁতেন ৰাজহুৱা আলোচনা বৃদ্ধি কৰাৰ কথা কোৱা হ'লহেঁতেন ৰাইজৰ মত লোৱাৰ দিন 30 দিনৰ পৰা 60 দিন কৰাৰ কথা কোৱা হ'লহেঁতেন এনেকুৱা কথা কোৱা হ'লহেঁতেন যে এই অঞ্চলবোৰক আমি প্ৰাকৃতিকভাৱে ভাৰসাম্য থকা অঞ্চলবোৰক আমি সুৰক্ষিত কৰিম তেনেধৰণৰ কথা কোৱা এখন EIA আমাক লাগিছিল দুৰ্নীতিবোৰ নাশ কৰিব পৰা EIA এখন আমাক লাগিছিল তাৰ সলনি এই যিখন EIA অনা হৈছে এই খচৰাখনত কিছু কিন্তু ভয়ংকৰ কিছু কথা আছে সেইকাৰণে বিৰোধিতা কৰিছো শেষত মই এই কথাটো কম বহনক্ষম উন্নয়নৰ যি ধাৰণা আমাৰ প্ৰজন্মৰ কোনো মানুহে অন্তত উন্নয়নৰ বিৰোধিতা নকৰে আমি আগতে যি ধৰণৰ কথাবিলাক দেখিছিলো যে জাতীয়তাবাদ প্ৰবল হয় ৰাষ্ট্ৰীয়তাবাদ প্ৰবল হয় নিজৰ মাটিখিনিক মানুহে বেছি ভাল পায় আমাৰ প্ৰজন্মটোৱে ভাল পায় যদিও উন্নয়নৰ কিন্তু আমি বিৰোধিতা নহয় এই যদি বাগধাৰাটো প্ৰচাৰ কৰা হয় যে আমি মাটিৰ আমি আবেগিক হৈ কামবিলাক কৰিছো যুক্তি আছে কাৰণে কামবিলাক কৰিছো EIA খনৰ ক্ষেত্ৰত কোনো আসলতে আবেগৰ থলেই নাই মই কালিও এই কথাটো কৈছো যে EIA খনত যিখিনি কথা আছে খচৰাত যিখিনি কথা আছে যুক্তিৰে মানুহে বিৰোধিতা কৰিছে কংগ্ৰেছ বিজেপি AIDF বাওপন্থী সৌপন্থী মধ্যমপন্থী কোনো কথা নাই পৰিৱেশত যেহেতু আমি একেলগে সদায় থাকিব লাগিব এই মাটিখিনিত যেহেতু আমি একেলগে থাকিব লাগিব উত্তৰ পূৰ্বাঞ্চল অসমত যেহেতু আমি থাকিব লাগিব আমাৰ ভূমি যেহেতু সুৰক্ষিত হ'ব লাগিব আমাৰ অধিকাৰ যেহেতু থাকিব লাগিব আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে যেহেতু স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব পুনৰ কৈছো আমাৰ প্ৰকৃতি আমাৰ অধিকাৰ আমাৰ ভৱিষ্যতৰ বিৰোধী কাৰণে খচৰাখনৰ আমি বিৰোধিতা কৰিছো সেইভাবে বিৰোধিতা কৰা হৈছে অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছো ইতিমধ্যে কোৱা হৈছে যে কিয় বিৰোধিতা কৰিছে সেই সম্পৰ্কে জনাইছে ত্ৰিদীপে কৈছে আমি দেৱজিৎ মহন্ত ডাঙৰীয়াৰ সৈতে সেই সম্পৰ্কে কথা পাতিছিলোঁ মানস ৰবীন ডাঙৰীয়াক পাই আছো নেকি পাই আছো মই পুনৰ মানস ৰবীন ডাঙৰীয়াৰ ওচৰলৈকে আহিছোঁ তাৰপাছত মই আহিম ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰলৈকে মই মানস ৰবীন ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া কোৱা হৈছে যে এটা কথাটো আছিলে তাত ভৌগোলিক অখণ্ডতাৰ প্ৰসংগটো আহিছে যিহেতু এতিয়া এই ধৰণেও কোৱা হৈছে বা ভবা হৈছে ভবাৰ থল আছে বা সেই ধৰণেও এটা বিশ্লেষণতা আগবঢ়োৱা হৈছে যে ভৌগোলিক অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো এই আইনখনৰ বা যিটো সংশোধনী আছে সংশোধনীৰ প্ৰয়োজন আছে কিন্তু তাৰ পাছতো আচলতে অসমৰ প্ৰেক্ষাপটলৈ যেতিয়া আহোঁ বাগজনৰ কথা যেতিয়া মনত আহে যেতিয়া দিহিং পাটকাইৰ কথা মনত আহে তেতিয়া হয়তো ত্ৰিদীপে কোৱাৰ দৰে বহু কথা চকুৰ সন্মুখত ফাঁকি আহে এনে প্ৰেক্ষাপটত বিৰোধিতা কৰা হৈছে কিন্তু যিটো কথা কৈছে যে আচলতে সময় হাতত কম আছে আমাৰ মতামত জানিব বিচৰা হৈছে মতামত জনাব লাগে মতামতত কি জনাব লাগে স্পষ্টকৈ আপুনি কি ক'ব বিচাৰে কি পৰামৰ্শ দিব বিচাৰিব কি জনাম আমি কোনকেইটা বিষয়ত আমি আপত্তি কৰিম কিয় কৰিম প্ৰথম কথাটো হ'ল ত্ৰিদীপ ভাগৱতীয়ে গোটেই কথাখিনি সুন্দৰকৈ কৈছে মই তেখেতৰ বক্তব্য শুনিলোঁ আগৰ যিজন বক্তা আছিলে তেখেতৰ মই বক্তব্য আধা শুনিলোঁ তথাপি যিখিনি অনুমান কৰিছোঁ ত্ৰিদীপে উত্তৰ দিছেই চাগে সমুচিত কাৰণ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্নত আমি সদায় একমত আমাৰ ইয়াত যেতিয়া ধলা শদিয়া দলং হৈছিল কোনোবাই আপত্তি কৰিছিল নেকি আমাৰ ইয়াত সীমান্তৱৰ্তী যিকোনো ৰাস্তা পদূলি পথ নিৰ্মাণ হয় ৰেল লাইন নিৰ্মাণ হয় কোনোবাই আপত্তি কৰিছে নেকি কেতিয়াও কৰা নাই কোনো কালে কৰা নাই গতিকে সেইবোৰৰ কাৰণে এই আইনখন অনা হৈছে বুলি ক'লে এইটো আচলতে ভুল কথা এটা কোৱা হ'ব আৰু আইনখনত তেনেকুৱা কোনো কথা উল্লেখো নাই এতিয়া প্ৰথম কথাটো হ'ল যে দেশে এটা চক্ৰান্ত চকুত পৰে আপোনাৰ নিশ্চয় মনত আছে কিছুদিনৰ আগতে অসম চৰকাৰৰ উদ্যোগ বিভাগে এখন আইন সংশোধন ঘটাই
এই উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছিল আৰু সেইবোৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি উঠিছিল এই আইনখনো এই উদ্যোগ স্থাপনৰ কাৰণেই মানে সহজ কৰিবৰ কাৰণে এই আইনখন অনা হৈছে য'ত আমি বিচাৰিছিলোঁ যে পৰিৱেশ আৰু বেছি হেৰি হওক কিন্তু নাই হোৱা কাৰণ EAI এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টটো কিয় কৰা হয় যে এই উদ্যোগটো স্থাপন হ'লে ঠাইখনত কেনেকুৱা প্ৰভাৱ পৰিব প্ৰকৃতিৰ ওপৰত কি প্ৰভাৱ পৰিব তাৰ ঋণাত্মক প্ৰভাৱ কিমান হ'ব যোগাত্মক প্ৰভাৱ কিমান হ'ব এই আটাইখিনি চালি জাৰি চাই গছ কিমানজোপা কটা হ'ব আৰু যদি গছ কাটিবলগীয়া হয় সেইখিনি গছ ক'ৰবাত ৰোপণ কৰিব পাৰি নেকি এই গোটেইখিনি যিটো বহনক্ষম আমাৰ উদ্যোগীকৰণৰ কথা কোৱা হয় এইটোৰ ওপৰতে এই EAI এখন হ'ব লাগিছিল আগতেও আছিল তাত কিছুমান খুব দুৰ্বলতা আছিল দুৰ্বল দিশ আছিল সেইখিনি আৰু কঠোৰকৈ আহিব বুলি আমি ভাবিছিলোঁ আশা কৰিছিলোঁ কিন্তু তেনেকুৱা নেদেখিলোঁ আৰু এইটো চিধা চিধিকে কেইটামান কথা আমাৰ একেবাৰে চকুত পৰে প্ৰথম কথা হ'ল যে যিটো মই কৈছোঁ যে লাইন অফ একচুৱেল কণ্ট্ৰলৰ পৰা 100 কিলোমিটাৰ ৰেডিয়াছৰ যিটো ধাৰণা দিয়া হ'ল য'ত ৰাইজৰ মতামত গ্ৰহণ কৰিব নকৰে গতিকে তাততো আমাৰ গোটেইখিনি পৰি যাব মেঘালয়ৰ চূণশিল পৰি যাব লিডু মাৰ্ঘেৰিটাৰ কয়লা পৰি যাব অৰুণাচলৰ নদী বান্ধ পানীখিনি পৰি যাব গতিকে এই গোটেই সম্পদ য'ত আমাৰ কোনো অধিকাৰ নাথাকিব আমি ক'তো মাত মাতিব নোৱাৰিম মধ্যপ্ৰদেশৰ মানুহ এজনে মাত মাতিব পাৰিব মহাৰাষ্ট্ৰৰ মানুহ এজনে মাত মাতিব পাৰিব আমি মাত মাতিব নোৱাৰিম গতিকে এইটো আমাৰ অধিকাৰ কাহিনীবলৈ লোৱা হৈছে পৰিৱেশৰ কথাটোতো আছেই বাৰু সেইখিনিৰ কাৰণে যুঁজ দিবলৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটত বহুত দল সংগঠন বা চৰকাৰ থিয় দিব কিন্তু আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কিন্তু ইয়াত অধিকাৰৰ প্ৰশ্নটো জড়িত হৈ আছে গতিকে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আমি আমাৰ পৰিৱেশ তন্ত্ৰৰ লগতে আমাৰ অধিকাৰৰ কথাখিনি আচলতে বিৰোধিতা কৰা হৈছে অধিকাৰৰ কথাখিনি আমাৰ হাতত পৰা বুলি কৈছে একেবাৰে কম সময় আছে 11 তাৰিখলৈকে সময় দিছে আৰু তেখেতসকলে এটা মেইল ID দিছে সেই মেইলটোৰ জৰিয়তে ইমেইল কৰিবলৈ কৈছে এতিয়া ইমেইল কৰা কথাটো মোৰ বিবেচনাত এনেকুৱা যেতিয়া আমাৰ কেব আছিলে কেবৰ শুনানি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আহিছিলে আৰু আমাৰ ইয়াত দলে বলে গৈ ৰাইজে তেওঁলোকৰ অভিযোগনামা দাখিল কৰিছিলে আৰু সেই আটাইবোৰকে খোপাকে টোপোলা বান্ধি লৈ দিল্লীলৈ লৈ যোৱা হ'ল তাৰপিছত সেইবোৰৰ ওপৰত কি বিচাৰ বিবেচনা হ'ল আমি কোনো একো গম নাপালোঁ মাত্ৰ আমি গম পালোঁ যে আমাৰ প্ৰবল প্ৰতিবাদক নেওচা দি এই খচৰাখন আইনলৈ ৰূপান্তৰিত হ'ল ইয়াতো ঠিক একেটা ঘটনা হ'ব যেন লাগিছে ইমান খৰতকীয়াকৈ এনেকুৱা চোৱা সময় এইফালে বানপানী এইফালে কৰোনা মহামাৰী গোটেই দেশত গোটেই ৰাজ্যত হাহাকাৰ অৱস্থা এনেকুৱা এছোৱা সময়ত যে এই আইনখন ইমান ততাতৈয়াকৈ আনিবলৈ লৈছে তাৰ লগত নিশ্চয় কিছুমান একদম সিদ্ধান্ত জড়িত হৈ আছে আৰু সেইবাবে এই যে ইমেইল কৰিবলৈ যিটো ব্যৱস্থা দিছে এইটো সেই সময়ত তেনেকৈ যেনেকৈ আমাৰ প্ৰতিনিধি আহিছিল কেন্দ্ৰীয় চৰকাৰ তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হ'ব যেনে লাগিছে গতিকে আনুষ্ঠানিকতা মাতো বুলি আপুনি সন্দেহ কৰিছে ঠিক আছে মানস ৰবীন্দ্ৰ মই আহিম তেখেতে উল্লেখ কৰা কেতবোৰ ঘটনাৰ ভিতৰত বা কেতবোৰ শংকাৰ ভিতৰত এই শংকাটো আছে যে উদ্দেশ্য কি আইন নহয় যেটো খচৰাৰ উদ্দেশ্যটো কি সেয়া ডাঙৰ প্ৰশ্ন যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ফালৰ পৰা যদি বাউণ্ডাৰী বা আমি সীমান্তৰ ফালৰ পৰা চাওঁ সমান্তৰালভাৱে এটা শংকা ইতিমধ্যে ব্যক্ত কৰিছে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা যদি আমি চাওঁ যে আমাৰ যিসমূহ সম্পদ আছে যেতিয়া আমি কয়লাৰ কথা কওঁ যেতিয়া আমি তেলৰ কথা কওঁ যেতিয়া আমি নদীবন্ধৰ কথা কওঁ সেই প্ৰকল্পসমূহৰ ক্ষেত্ৰত যিধৰণে প্ৰতিবাদ উঠে বা এছেছমেণ্টৰ কথা নিৰূপণৰ কথা যেতিয়া আহে সেয়া তাৰ অধিকাৰ স্থানীয় ৰাইজে বা আমাৰ নাথাকিব নেকি সেয়াও এক উদ্দেশ্য নেকি ডাঙৰ প্ৰশ্নৰ লগতে শংকা বাণিজ্যিক বিৰতি উত্তৰ বিচাৰি উভতিম উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰলৈকে এবাৰ আহিব বিচাৰিছোঁ কেতবোৰ আশংকা ইতিমধ্যে ব্যক্ত কৰা হৈছে মানস ৰবীন্দ্ৰ ডাঙৰীয়াই এটা আশংকা ব্যক্ত কৰিছে অসমৰ প্ৰেক্ষাপটত যদি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত যদি চাওঁ যিবোৰ বিষয়ত সজোৰে মাত মাতি অহা হয় যিধৰণে লিডু মাৰ্ঘেৰিটাৰ কয়লা খনন হওক দিহিং পাটকাইৰ কয়লা খননৰ সময়ত হওক ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে প্ৰাকৃতিক যি ভাৰসাম্য হেৰুৱাৰ যি অভিযোগ উত্থাপন হৈছিল আৰু সেয়া স্বচক্ষে আমি দেখা পাইছিলোঁ আপুনি তাৰ পিছত আমি বাগজানৰ কথা দেখা পাইছোঁ ডিব্ৰু চৈখোৱাৰ প্ৰতি যিটো ভাবুকি আহিছিল সেই ভাবুকিসমূহ দেখা পাইছোঁ কিন্তু এইবাৰৰ এই ঘটনাটোৰ পাছত হয়তো সেইবোৰ অৱকাশ নাথাকিব আৰু মুক্ত খনন বা যিবোৰ বিষয়ৰ ওপৰত আচলতে আলোচনা হয় জনমত থাকে সেই জনমতৰ অধিকাৰ আমাৰ নাথাকিব একবিংশ শতিকাত যদি আপুনি চাই মানুহৰ বাবে আটাইতকৈ এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে গোটেই বিশ্বত সেইটো হৈছে জলবায়ু বা পৰিৱেশ এইটো
সকলোৰে কাৰণে এক প্ৰত্যাহ্বান প্ৰত্যেকখন চৰকাৰৰ কাৰণেই আৰু এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশো আগভাগ লোৱা আমি দেখিবলৈ পাইছোঁ গতিকে মই এই মঞ্চৰ পৰা কওঁ যে পৰিৱেশ আমি নিশ্চয় সক্ৰিয়ভাৱে বা আমি সচেতনতা থাকিব লাগিব আমাৰ পৰিৱেশ আমি ভাৰসাম্যতা ৰক্ষা কৰাৰ কাৰণে আমি সকলোৱে এই ক্ষেত্ৰত প্ৰচেষ্টা ল'ব লাগিব এতিয়া এই ক্ষেত্ৰত মহামান্য আদালতে দিল্লী মহামান্য আদালতে যিটো 30 তাৰিখ আছিল সেইটো এক্সটেণ্ড কৰি পেলাই 11 আগষ্টলৈকে মতামত ৰাজহুৱা মতামত লোৱাৰ কাৰণে এটা ডেট দিছে সময় এটা দিছে আমাৰ বিশেষকৈ অসমৰ প্ৰেক্ষাপটত কওঁ যিবিলাক বাকী কেইখন ৰাজ্য আছে যেনেকৈ ধৰকচোন উদ্যোগৰ ক্ষেত্ৰত কিছু অসমতকৈ কিছু হ'লেও আগবঢ়া বুলি আমি নকওঁ কিন্তু কিছু দূৰ তেখেতসকলে অলৰেডি এটা ষ্টেপ পাৰ হৈছে সেইবিলাকৰ ভিতৰত আমি ৱেষ্ট বেংগল ৰাজস্থান উত্তৰাখণ্ড বা উত্তৰ প্ৰদেশ গুজৰাট এই ৰাজ্যকেইখনেও কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ লগত সংলগ্ন হৈ আছে গতিকে তেখেতসকলেও কেনেধৰণে এই ক্ষেত্ৰত আগবাঢ়ি আহে সেইটো 11 আগষ্টৰ পিছত কি মত হয় সেইটো প্ৰথম কথা তাৰ পিছত এই গোটেইবিলাকে সংঘবদ্ধ হৈ কেনেদৰে আমাৰ যিটো পাৰিপাৰ্শ্বিক আমি ৰক্ষা কৰিব পাৰোঁ সেইটোতো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আন এটা কথা যিটো এই ক্ষেত্ৰত দুটা কথা আছে কিন্তু মই সেই বস্তুটোকে ক'ব বিচাৰিছোঁ মই এনেকৈ ক'ব বিচৰা নাই যে পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নালাগে বা এইখন আমাৰ কাৰণে ভাল আইন মই ক'ব পাৰিছোঁ ইয়াত দুটা দিশ আছে এটা হ'ল আমাৰ ভৌগোলিক অখণ্ডতা সেইটোও কিন্তু আমি প্ৰকৃতভাৱে চোৱাটো দৰকাৰ মই সেইটো বাৰে বাৰে সেইটো ক'ব বিচাৰিছোঁ দ্বিতীয়তে যিটো আপোনালোকে ইয়াত আমাৰ বহুত ডিছকাশ্যন হৈছে যে উদ্যোগীকৰণ বা উদ্যোগ আহিলে 100 কিলোমিটাৰৰ ভিতৰত এনেকুৱা এটা হ'ব গতিকে যি ইচ্ছা তাকে কৰিব পৰা যাব এতিয়া আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত অসমৰ সৰ্বমুঠ মাটিকালি কিন্তু নিয়াৰ এবাউট 72,500 কিলোমিটাৰ টোটেল আৰু অসমৰ চাৰিসীমাত আছে 533 কিলোমিটাৰ গতিকে এই তাৰ মানে এইটো নহয় এইখন আইনে গোটেই অসমখনক কিন্তু কভাৰ নকৰে মই এইটো কোৱা নাই যে এই আইনখন অসমৰ কাৰণে ভাল হ'ব বেয়া হ'ব সেইটো এটা সমগ্ৰ অসমৰ ক্ষেত্ৰত কিন্তু এইটো এটা হেৰি নহয় কাৰণ 72,000 কিলোমিটাৰ টোটেল মই এপ্ৰক্সিমেটলি কৈছোঁ 72,000 কিলোমিটাৰ গতিকে 72,000 কিলোমিটাৰৰ ভিতৰত অসমৰ মাটিকালিৰ ভিতৰত 533 কিলোমিটাৰহে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ লগত সংলগ্ন হৈ আছে গতিকে এইটো আমি এনেকৈ চিন্তা কৰিব নালাগে যে স্পৰ্শকাতৰ কিছু অঞ্চলক চুই যাব এইটো হয় স্পৰ্শকাতৰ অঞ্চলক চুই যায় মাৰ্ঘেৰিটা বাগজান এই ধৰণৰ যিটো অঞ্চল আছে এনেকুৱা কিছুমান আছে বিশেষকৈ আপুনি যদি চাই এইবিলাক ক্ষেত্ৰত মই ক'বই পাৰোঁ যেনেকৈ বাস্কা আপোনাৰ চিৰাং কোকৰাঝাৰ ওদালগুৰি কৰিমগঞ্জ কাছাৰ আৰু তাৰ উপৰি ধুবুৰী চাউথ হালমাৰা মানকাছাৰ এইকেইখনক বাংলাদেশ আৰু আপোনাৰ ভূটান বৰ্ডাৰৰ লগত সংলগ্ন হৈ আছে গতিকে এইবিলাকত আৰু এটা আমি গ্ৰাউণ্ড চোৱাটো দৰকাৰ হ'ব এইবিলাকৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কিমান হৈছে যোৱা স্বাধীনতাৰ পিছত এইবিলাকৰ কিমান ডেভেলপমেণ্ট হৈছে এই আইনখনক বিৰোধিতা কৰিয়ে হওক বা সপক্ষেই হওক বিপক্ষেই হওক কিন্তু এই অঞ্চলবিলাকৰ উন্নয়নৰ কাৰণেও আমি পদক্ষেপ লোৱাৰ সময় কিন্তু সমাগতও হৈছে নহ'লে এই অঞ্চলবিলাক সদায় পিছ পৰি থাকিব ঠিক আছে কিন্তু এছেছমেণ্টটো ঠিক আছে উদ্যোগীকৰণ লাগিব এছেছমেণ্টটো কৰিলে আপত্তিটো কি আছিল তেনেকুৱা অঞ্চলবিলাকৰ কথা যিটো আপুনি শালমাৰাৰ কথা কৈছে ধুবুৰীৰ কথা কৈছে বাক্সাৰ কথা কৈছোঁ সেইবোৰত যদি আমি এছেছমেণ্টটো কৰিলোহেঁতেন তেতিয়াওতো তাত আপত্তি কৰিবলগীয়া নহয় এছেছমেণ্ট শব্দটো তেখেতসকলে হয়তো কি উদ্দেশ্য ৰাখি কৰিছে মই নাজানো কিন্তু যিটো মানুহৰ সন্মুখলৈকে উলিয়াই দিছে এছেছমেণ্ট শব্দটো তেখেতসকলে উদ্যোগীকৰণ বুলি কোৱা নাই তেখেতসকলে কৈছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত যিখিনি আছে সেইখিনি ষ্ট্ৰেটেজিক কাৰণত পাৰ্মিশ্যনটো 100 কিলোমিটাৰৰ ভিতৰত নালাগে বুলি কৈছে গতিকে এইটো যদি সুৰক্ষাৰ কাৰণে হয় তেতিয়া হয়তো মানিব পাৰি আমাৰ সুৰক্ষা কৰিব কিন্তু যদি এইটোৱে আমাৰ মানৱতাৰ বা আমাৰ জাতিটোৰ কাৰণে যদি ভয়ানক হয় তেতিয়া ডেফিনেটলি এই বিষয়ত আমি 11 আগষ্টলৈকে আমি আমাৰ মতামত আগবঢ়াওঁচোন তাৰপিছত 11 আগষ্টৰ পিছত কি হয় নেক্সট ফেজটো আমি নেক্সট ফেজত চিন্তা কৰিলে মই ভাবোঁ ভাল হ'ব ঠিক আছে ত্ৰিদেৱ গতিকে এই কথাখিনিৰ লগত মই একদম একমত যে এই কথাখিনিৰ লগত আমাৰ কাৰোৰে দ্বিমত নাই মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে 11 তাৰিখৰ আগত আমি প্ৰত্যেকজন অসমীয়া আমি অন্ততঃ কি ভাবোঁ অন্ততঃ এই গোটেই আলোচনাটোৰ পৰা এটা লাভ হৈছে এই যিবিলাক আইন আছিল পৰিৱেশ সুৰক্ষা আইনখন ধৰক 1986 চনৰ বা EIAৰ গোটেই বিষয় সন্দৰ্ভত আমি সাধাৰণ মানুহৰ জ্ঞান খুব কম মই স্বীকাৰ কৰোঁ এইটো কথা অন্ততঃ এতিয়া মানুহে গম পাব যে EIA বুলি কিবা এখন আছে বা এনেকুৱা ধৰণৰ আমাৰ কথাবিলাক চলে এতিয়া বহু বিসংগতি বা বহু দুৰ্নীতিৰ কথা হয় যেতিয়া এনেকুৱা ধৰণৰ এখন সুৰক্ষা আমাৰ ক্লিয়াৰেন্স এখন দিয়া হয় বহু দুৰ্নীতিৰ কথা হয় মই ক'লো বিশাখাপট্টনমৰ গোটেই ঘটনাটোৰ ক্ষেত্ৰত এই গোটেই যিখন কমিটি গঠন কৰি দিছিল অন্ধ্ৰ প্ৰদেশ চৰকাৰে তেওঁলোকে পাইছিল যে ক্লিয়াৰেন্সৰ ক্ষেত্ৰত দিয়া গোটেই বিসংগতিটো দুৰ্নীতিটোৰ বাবে সেই অগ্নিকাণ্ডটোৰ এটা কাৰণ
অন্যতম কাৰণ হৈ থিয় দিছিল গতিকে আমাক এনেকুৱা এখন ইআইৰ প্ৰয়োজন আছিল য'ত স্পষ্টভাৱে তেওঁলোকে সবলভাৱে ক'লেহেঁতেন যে যিকোনো কাৰণতে দুৰ্নীতি কৰি ইআইৰ ক্লিয়াৰেন্সখন আমি নিদিওঁ সবলভাৱে ক'লেহেঁতেন যে যিকোনো এটা উদ্যোগ স্থাপনৰ আগত বাগজানৰ দৰে ঘটনা ঘটি যোৱাৰ পাছত যিকোনো এটা উদ্যোগ স্থাপনৰ আগত তাৰ কাষৰ মানুহখিনিৰ যিখিনি মত সেই মত লোৱাৰ গোটেই সময়খিনি বঢ়াই দিলোহেঁতেন নিদিলে এনেকুৱা এখন আইন তেওঁলোকে এনেকুৱা এখন খচৰা তেওঁলোকে প্ৰকাশ কৰাৰ দৰকাৰ আছিল যিখন খচৰা তেওঁলোকে ক'লেহেঁতেন যে গোটেই যিটো পাব্লিক হিয়াৰিঙৰ কথা ৰাজহুৱা শুনানিৰ কথা মোৰ ঘৰৰ কাষত উদ্যোগ এটা হ'লে মই কি ধৰণে তাক চাম মোৰ মত কি মই কি ক'ম এই গোটেই কথাটোৰ বাবে তেওঁলোকে ৰাজহুৱা শুনানিৰ গোটেই কামখিনি বঢ়াই দিয়াৰ কথা আছিল নিদিলে তাৰ সলনি তেওঁলোকে কেইবাটাও প্ৰকল্প কেইবাটাও উদ্যোগক ৰাজহুৱা শুনানিৰ আওতাৰ পৰা বাহিৰত ৰাখিব খুজিছে গোটেই কথাটো ভয়ংকৰ কথা এটা গতিকে মূল কথাটোৱে সেইটো যে উন্নয়ন আমাক লাগিব উদ্যোগীকৰণো আমাক লাগিব কিন্তু তেওঁলোকে যি ধৰণৰ প্ৰতিশ্ৰুতি আমাক 2014 চনত দিছিল নৰেন্দ্ৰ মোদীয়ে যে এখন নতুন ইআই আহিব কংগ্ৰেছৰ দিনত ইউপিএৰ দিনত চলি থকা জয়ন্তীকৰ ভয়ানক দুৰ্নীতিৰ জয়ন্তীকৰ আঁতৰি যাব নতুন ইআই আহিব পৰিৱেশ সুৰক্ষা হ'ব পৰিৱেশ সুৰক্ষাৰ লগতে আমাৰ উদ্যোগীকৰণ হ'ব বহনক্ষম উন্নয়নৰ যিটো ধাৰণা এই ধাৰণাটো তেওঁলোকে গ্ৰহণ কৰা দৰকাৰ আছিল কিন্তু এই উদ্দেশ্যটো কি ত্ৰিদীপে কিবা উদ্দেশ্যটো কি আছে ইআই এখন থাকিলে যদি দুৰ্নীতি আমি এখন উঠাই দিওঁ দুৰ্নীতিও নহয় একো নাই তেনেকুৱা মই জাষ্ট এটা কথা কওঁ ইআইখন মানে দুৰ্নীতি বুলি ক'ব নালাগে ইআইখন আইন নহয় আইন এতিয়া ধৰকচোন মই আইনৰ ৰক্ষক হৈ যদি দুৰ্নীতি কৰে মই ৰেছপঞ্চিবল অফক'ৰ্ছ গভৰ্ণমেণ্টে এইটো চাব লাগিব তাৰ কাৰণে ইআই এখন ৰেছপঞ্চিবল নহয় মানে ইআইৰ পৰা যিখিনি বেয়া সেইখিনি আমি বাদ দিম সেইটো বেলেগ কথা কিন্তু আইন এখন ভাল বেয়া হ'ব নোৱাৰে আইনখন আইন মই সেইকাৰণে বাৰে বাৰে কৈছো যে কেনেদৰে বিশ্লেষণ কৰোঁ সেইটো এটা ডিফাৰেন্স আমাক ইআই এখন লাগে মই সেইকাৰণে বাৰে বাৰে কৈছো যে 2014 চনত তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি আছিল ইআই এখন আমি লাগে নালাগে লৈ আমাৰ লগত কোনো কথাই নাই এইটো আমাৰ বিশ্বত আমি ষ্টকহোম কনফাৰেন্স ৰিঅ' ডি জেনেৰিঅ'ত যি কনফাৰেন্স হৈছিল 1992 চনত তাত আমি চহী কৰাৰ বাবে ভাৰত চৰকাৰে চহী কৰাৰ বাবে আমাৰ ইআই এখন আমাৰ দেশত থাকিব গতিকে তাক আমি আপত্তি বা নস্যাৎ কৰাৰ কোনো কথা নাই কিন্তু আমি এই কথাটোৱে ক'বলৈ বিচাৰিছো যিহেতু আমাৰ মত ল'ম বুলি কৈছে মই বাৰে বাৰে কৈছো খচৰা আমাৰ মত বিচাৰিছে আমি মত দিম আমি কৈছো যে আমাৰ এই কথাকেইটাত আপত্তি আছে এই ক্লজ কেইটাত আমাৰ আপত্তি আছে এই ক্লজ কেইটা আমাৰ স্বাৰ্থ প্ৰকৃতি অধিকাৰৰ বিৰোধী এই ক্লজ কেইটা আপোনালোকে আঁতৰাই লওক বহনক্ষম উন্নয়নৰ কথা কৈ এটা নতুন ক্লজ আনক আমাৰ মানুহৰ সুৰক্ষাৰ কথা কৈ নতুন ক্লজ আনক অসম উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থৰ কথা কৈ নতুন ক্লজ আনক আৰু শেষত যে আমি মানুহ হয়তো জীয়াই থাকিব লাগিব ৰাজনীতি কৰি থাকিম কিছুমান কথাক লৈ কেনে ৰাজনীতি হ'ব নালাগে যিদৰে আমাৰ ভাষাটোক লৈ ৰাজনীতি হ'ব নালাগে যিদৰে আমাৰ জাতিৰ অস্তিত্বটোক লৈ ৰাজনীতি হ'ব নালাগে ঠিক একেদৰে পৰিৱেশক লৈ ৰাজনীতি হ'ব নালাগে সেইকাৰণে মোৰ এইটোৱে আহ্বান মোৰ এইটোৱে ক'বলগীয়া এই কথাখিনিয়ে মই মেইল কৰি লিখিছো যে অন্ততঃ পৰিৱেশৰ দৰে বিষয়ৰ ক্ষেত্ৰত আমি কিছু প্ৰিয় ব্যৱসায়ী গোষ্ঠীক প্ৰত্যেকখন চৰকাৰে কংগ্ৰেছ বিৰোধী বুলি কোনো কথা নাই সেই কথাখিনি আঁতৰি আহি উদ্যোগীকৰণৰ কথা কৈ বহনক্ষম উন্নয়নৰ কথা কৈ আমাৰ স্বাৰ্থ প্ৰকৃতি অধিকাৰ আৰু ভৱিষ্যতৰ কথা ভাবি নতুন ইআই এখন খচৰাখনত থকা কথাখিনি আঁতৰাই ভয়ংকৰ কথাখিনি আঁতৰাই শক্তিশালী মানুহক দুৰ্নীতিৰ পৰা নাশ কৰিব পৰা অধিকাৰ সুৰক্ষিত কৰা প্ৰকৃতিক সুৰক্ষিত কৰা এখন ইআই ইআই লাগিব ক্ষেত্ৰত য'ত আপত্তিটো আছে সেই আপত্তিটো আমি দৃষ্টিগোচৰ কৰাটো প্ৰয়োজন আৰু তাৰ ওপৰত আমাৰ কথাখিনি শুনক অন্ততঃ মই এক মিনিটত কৈ থওঁ ঠিক আছে কৈ লওক চনত এই বিশ্ব বেংকে কম্পালচৰি কৰিছে বিশ্ব বেংক আৰু যেনেকৈ ধৰকচোন এছিয়ান ডেভেলপমেণ্ট বেংক বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি তেখেতসকলে কম্পালচৰি কৰিছে যে ইয়াৰ পাৰ্মিশ্যন পালেহে তাৰ পিছতে যিকোনো প্ৰকল্পৰ কাৰণে ধনৰ আবণ্টন দিব গতিকে ইআই এখন নালাগে বুলি ক'ব নোৱাৰি বেয়াখিনি গুচাব লাগিব সেইটো বেলেগ কথা সেই কথাটো এইবাবে পৰামৰ্শ আগবঢ়োৱা হৈছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গতিকে ইআই সম্পৰ্কে আপোনালোকেও শুনি আছে পঢ়ি আছে কিন্তু ইআই কি আচলতে আমি তাকে আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আইনখন সম্পৰ্কে কোৱা হৈছে যে আইনখন আমাক লাগে আইনখনত যি বিশেষ কেইটামান চৰ্ত আছে সেই চৰ্তত আপত্তি আছে যি চৰ্তই হয়তো আমাক আমাৰ অধিকাৰৰ পৰা আচলতে আঁতৰত ৰাখিব পাৰে গতিকে এতিয়া সময় হ'ল চৰকাৰে আহ্বান জনাইছে সময় এটা দিছে এই সময়মতে আমি আমাৰ ক'বলগীয়াখিনি বা আমাৰ যিটো আপত্তি আছে সেইখিনি আমি আপত্তি দৰ্শাব পাৰোঁ সেই সময়ছোৱাৰ পাছত কি হয় অৱশ্যে পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী পদক্ষেপ এইটো গ্ৰহণ কৰিব লাগিব ইতিমধ্যে আমি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে তেখেতৰ হয়তো কথা পাতিছিলোঁ আজি বিশেষ কাৰণত আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰিলে আৰু তেখেতে কৈছে যে কেৱল আছুৱে নহয় নেছো এই ক্ষেত্ৰত সক্ৰিয় হৈছে নেছোৰ ফালৰ পৰাও আচলতে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ আপত্তি দৰ্শোৱা হৈছে মানস শ্ৰমিন ডাঙৰীয়াৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছোঁ আপুনি যিধৰণে শংকা কৰিছিল সেই শংকা সম্পৰ্কীয়
আমি কথা বতৰা পাতিছোঁ এতিয়া মূল কথা হৈছে যে আমি EIA-খনৰ বিৰোধিতা কৰা নাই EIA-খন লাগে এটা শক্তিশালী ৰূপত লাগিছিল কিন্তু তাকে নকৰি আচলতে যিকেইটা ক্লজ বা যিকেইটা চৰ্ত আছে সেই চৰ্তকেইটাত আপত্তি কৰা হৈছে এতিয়া কি বিচাৰে অসমৰ পৰা আপুনি তাতো সন্দেহ ব্যক্ত কৰিছে বাৰু যেহেতু কাৰ ক্ষেত্ৰতো সেই একেই হৈছিলে আপত্তি দৰ্শোৱা হৈছিল কিন্তু তাৰ পাছতো নহ'ল কিন্তু তৎসত্ত্বেও হাতত যিহেতু কিছু সময় আমাৰ আছে এতিয়া আমাৰ উদ্দেশ্যটো কি হোৱা উচিত যি ধৰণে ইমেইল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকলে বুজা নাই অন্ততঃ সেইসকলক এই ক্ষেত্ৰত অৱগত কৰি বা সচেতন কৰি আচলতে কেন্দ্ৰীয় চৰকাৰক মত পোষণ কৰাৰ বাবে যিটো অধিকাৰ এই মুহূৰ্তলৈকে আমাৰ আছে সেই অধিকাৰটো সাব্যস্ত কৰাটো কিমান দূৰ প্ৰয়োজনীয় মই ক'লোৱে প্ৰথমতে যে আমি যিটো আমাৰ এই কেবৰ সময়ত যিজন শুনানি ল'বলৈ যিখন কমিটি আহিছিল কেন্দ্ৰীয় চৰকাৰৰ গতিকে তেওঁলোকে গোটেই আপত্তিখিনি লৈ গৈ টোপোলা বান্ধি লৈ গ'ল আৰু তাৰপিছত কি কৰিলে আমি একো নাজানো গতিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চল আমাৰ এনেকুৱা এখন ঠাই যে আমি ইয়াত উদ্যোগ লাগে বুলি আন্দোলন কৰোঁ আমাৰ ইয়াত ৰাস্তা লাগে বুলি আমি আন্দোলন কৰোঁ আমাৰ ইয়াত দলং বনাব লাগে বুলি আমি আন্দোলন কৰোঁ গতিকে উপৰোক্ত বক্তাই কোৱাৰ নিচিনা ইয়াত এইবোৰ কাম কৰিবলৈ এই আইনখন আনিছে বুলি বিশ্বাস নহয় কাৰণ এই আইনখন নাথাকিলেও আমি আমাৰ ইয়াত এইবোৰ বস্তু স্থাপন কৰিবলৈ আহিলে আমাৰ ইয়াত কোনেও কোনোদিনে বাধা দিয়া আমি শুনা নাই শদিয়াৰ দলং হৈছে অসমৰ মানুহে গমেই নাপায় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যদি কথাক দোহাই দি কথা কোৱা হয় হা গতিকে ইয়াত উদ্যোগৰ ক্ষেত্ৰত কোনোদিনে কোনেও বিৰোধিতা কৰা নাই উদ্যোগৰ কাৰণে ওলোটাই আন্দোলন কৰিছে শোধনাগাৰ আন্দোলন হৈছে আমাৰ যিকোনো এটা শিক্ষা প্ৰতিষ্ঠানৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে এখন চিকিৎসালয়ৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে গতিকে এই আইনখনৰ গণ্ডগোলীয়া কথা কি এই আইনখনটো আগৰ পৰা আছে নতুন আইন নহয় সংশোধনী ঘটোৱা হৈছে আৰু যিকেইটা সংশোধনী চকুত পৰিছে আমাৰ সেই সংশোধনীকেইটাই আমাৰ অধিকাৰ খৰ্ব কৰিব আমাৰ ইয়াত উদ্যোগ হওক ৰাস্তা ঘাট হওক দলং হওক সকলো হওক কিন্তু সেই বুলি আমাৰ অধিকাৰটো খৰ্ব কৰি এইবোৰ কৰিবলৈ লোৱাৰ কিবা এটা কাৰসাজি কৰিব এই কথাটো মানি কেতিয়াও লোৱা নহ'ব এতিয়া কথাটো হ'ল কি যে ইমেইল কৰিবলৈ দিছে বহুতে ইমেইল কৰিছেও আমি এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যি সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে এইকণ সময়ৰ ভিতৰতে বহুত মানুহে ইমেইল কৰিছে হয়তো কিন্তু আমি অৱগত নহয় যে কিমান মানুহে ইমেইল কৰিছে সেইকাৰণে কৈছোঁ যে আমি যিহেতু পিটিশ্যনখন থাকিলে তাত সংখ্যাটো গম পোৱা যাব কোন মানুহে চহী কৰিছে এইটো গম পোৱা যাব আৰু এইটো এটা প্ৰামাণিক দলিল হৈ পৰিব গতিকে আমি সকলোৱে চেষ্টা কৰিছোঁ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কালি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই লুইনজ্যোতি গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে এই আইনখনৰ নতুনকৈ যিখন বিধেয়ক খচৰা এইখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সকলোৱে শংকা ব্যক্ত কৰিছে এতিয়া আমাৰ হাতত থকা সময়ছোৱালৈকে আমি 50,000 চহী দল মত নিৰ্বিশেষে গোটাব বিচাৰিছোঁ কাৰণ বহুতেই ডিজিটেল ছিগনেচাৰ কৰিবই নাজানে তাৰ মাজতে যিসকলে পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে কটন কলেজৰ ছাত্ৰ সমাজ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ সমাজ আছে সকলোৱে উঠি পৰি লাগিছে যে এই পিটিশ্যনখনত যাতে আমি 50,000 চহী গোটাব পাৰোঁ যাতে এইখনক এখন আমি নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত আমাৰ আপত্তি দৰ্শাইছিলোঁ বুলি 50,000 মানুহৰ চহীৰে সৈতে আমি এখন প্ৰামাণিক দলিল ৰূপত কেন্দ্ৰীয় চৰকাৰৰ আগত যাতে উপস্থাপন কৰিব পাৰোঁ এইটোৱে আমাৰ প্ৰথম লক্ষ্য ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মূল উদ্দেশ্যটো হৈছে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অন্ততঃ যিটো আমাৰ যি বিষয়ত আমাৰ আপত্তি আছে সেই আপত্তিখিনি দৃষ্টিগোচৰ হওক অন্ততঃ এই ইমেইলবিলাকত থাকক আৰু সেইবাবে আচলতে কৰা হৈছে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো কৰা হৈছে ঠিক আছে ডক্টৰ দেৱজিৎ মহন্ত বিভিন্ন প্ৰসংগ আহিছে তাৰ মাজতো কিন্তু এই কথাটো কোৱা হৈছে যে আমি আমাৰ আপত্তিখিনি দৰ্শাব লাগিব এতিয়া অসমৰ হওক উত্তৰ পূৰ্বাঞ্চলৰ হওক যদি আপুনি চাই আন্তঃৰাষ্ট্ৰীয় মই অলপ ওপৰৰ পৰা আহিছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি চাই এই EIA য'ত অলৰেডি এপ্লিকেবল হৈ আছে তাত দুটা ভাগত বিভক্ত কৰিব পাৰি EIA-খন এখন হৈছে যিখিনি এগ্ৰ' বেছ কাণ্ট্ৰি যেনেকৈ আপোনাৰ কানাডা অষ্ট্ৰেলিয়া আৰ্জেণ্টিনা ব্ৰাজিল এই কাণ্ট্ৰিবিলাক যিহেতু এগ্ৰ' বেছ তেখেতসকলে EIA-ৰ ক্ষেত্ৰত বহুত চেঞ্চিটিভ হয় প্ৰতিটো ক্ষেত্ৰতে খুব সূক্ষ্মভাৱে চায় কিন্তু যিবিলাক ইণ্ডাষ্ট্ৰিয়েল বেছ কাণ্ট্ৰি তেওঁলোকে এইবিলাক সিমান সূক্ষ্মভাৱে নাচায় কাৰণ তেওঁলোকে ইণ্ডাষ্ট্ৰীৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে এতিয়া ঠিক একেটা কথা যদি আমি ভাৰতৰ প্ৰেক্ষাপটত চাওঁ ভাৰতৰ যি 17খন ৰাজ্য আছে তাৰে ভিতৰত মই দেখা পাইছোঁ ইণ্ডাষ্ট্ৰী বেছ কেইখনমান ৰাজ্য হৈছে ৰাজস্থান আপোনাৰ UP গুজৰাট বা কম বেছি পৰিমাণে ৱেষ্ট বেংগল কিন্তু অলপ চেঞ্চিটিভ এগ্ৰ' বেছ মানে এগ্ৰিৰ লগত বা পাহাৰ পৰ্বত তেনেকুৱা ভৈয়াম তেনেকুৱা আছে যিটো অসমৰ লগত কিছু পৰিমাণে মিল আছে যেনেকৈ জম্মু এণ্ড কাশ্মীৰ অৰুণাচল ত্ৰিপুৰা মিজোৰাম উত্তৰাখণ্ড
এইকেইখন ৰাজ্যও যদি যিটো সঁচাকৈ পৰিৱেশৰ লগত হানি হ'ব পৰা যদি কিবা ক্লজ আছে যিকেইটা ইয়াত অলৰেডি ডিছকাছ হৈছে তেখেতসকলেও মত আগবঢ়াওক 11 তাৰিখে শুনানি আছে ডেফিনেটলি সকলোৱে যেতিয়া মতামত আগবঢ়াব ডেফিনেটলি এইটো বিষয়ত এটা সমাধান ওলাব আৰু যেতিয়া কিবা এটা সমস্যা হয় তাক আলোচনাৰ মাজতে সমাধান কৰিব পৰা যায় আৰু যেতিয়া আমি মেইলখিনি পঠাম ইয়াৰ লগত এটা যিখিনি সংলগ্ন কৰিব পাৰি যে এইখিনি আঁতৰাব লাগে এইখিনি সংলগ্ন কৰিব পাৰি সেই সংলগ্ন কৰি খালি মোৰ এটা অনুৰোধ যিহেতু মই অৰ্থনীতিৰ লগত জড়িত গতিকে মই বিচাৰোঁ উদ্যোগীকৰণক গুৰুত্ব হ'ব লাগে গতিকে সেই অনলি এইটোৱে হ'ব লাগে যিহেতু ইয়াত কৈছে যে 100 কিলোমিটাৰৰ ক্ষেত্ৰত এইটো হ'লে উদ্যোগ হ'লে এইখিনি নোহোৱা হ'ব মানুহৰ মাতমতা অধিকাৰ নাথাকিব গতিকে এই 11 তাৰিখৰ ভিতৰত সেই অধিকাৰখিনি আমাৰ পুনৰ থকাৰ কাৰণে আমি ইমেইল যোগে হওক আপিল কৰিব পাৰোঁ আৰু তাৰে পিছত নিশ্চয় এটা ব্যৱস্থা গ্ৰহণ কৰা আৰু নিশ্চয় এটা ভাল এটা দিশ উদ্ভৱ হ'ব নিশ্চয় আমিও আশা কৰিম এটা বাণিজ্যিক বিৰতিৰ সময় আছে আচলতে উদ্যোগীকৰণত আপত্তি নাই কাৰণ উদ্যোগ বিচাৰি আছে অসমত নিবনুৱা সমস্যা সমাধানৰ উদ্যোগ হওক উদ্যোগীকৰণ হওক কিন্তু যি নিৰ্ধাৰিত নীতি আছে সেই নীতিৰ মাজেৰে হওক আৰু উদ্যোগৰ ক্ষেত্ৰত আমি যেনেকৈ আমি নিবনুৱাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোচ নকৰোঁ সমান্তৰালভাৱে যিটো আমাৰ ভাৰসাম্য ৰক্ষাকাৰী যিটো উন্নয়ন সন্তুলনযুক্ত উন্নয়ন সেই উন্নয়নৰ ক্ষেত্ৰতো আচলতে আপোচ কৰা নাযায় এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ সেই সংঘলৈ আমি কথা পাতি আছিলোঁ AI সম্পৰ্কে আৰু AIক লৈ আচলতে কোনবোৰ বিষয়ত আমাৰ দ্বিধা আছে কোনবোৰ বিষয়ত আমাৰ আপত্তি আছে আৰু লগতে কোনবোৰ বিষয়ত আমাৰ সন্দেহ আছে সেই সম্পৰ্কে কথা পাতি গৈছোঁ আইনখন সম্পৰ্কে নিখনদেশে কিছু স্পষ্ট ধাৰণা ৰাইজৰ হৈছে যেন মোৰ অনুভৱ হৈছে আৰু সমান্তৰালভাৱে আচলতে এই যে সময়খিনি আছে এই সময়ৰ ভিতৰত আমি আমাৰ ক'বলগীয়াখিনি দিল্লী কিদৰে পোৱাব পাৰোঁ বা দিল্লীলৈ কিদৰে প্ৰেৰণ কৰিব পাৰোঁ সেই সম্পৰ্কে আমি কথা পাতি গৈছোঁ শেষ অংশলৈকে আহিছোঁ মই ত্ৰিদীপৰ পৰা শেষৰটো মন্তব্য ল'ব বিচাৰিছোঁ আমি ইমান সময় যিখিনি কথা পাতিলোঁ অন্তত মই ভাবোঁ যে এতিয়া আমি কিছু কথা স্পষ্ট হৈছোঁ যে আমাৰ মূল আপত্তিকেইটা মই বাৰে বাৰে কৈ আছোঁ যে পোষ্ট ফেক্টো ক্লিয়াৰেন্সৰ কথাটো যিটোৰ কাৰণে বাইজেকৰ ঘটনা হৈছে দ্বিতীয় কথা এই যিটো আন্তৰ্জাতিক সীমাৰ 100 কিলোমিটাৰৰ কথা তৃতীয় ষ্ট্ৰেটেজিক কথাটো চতুৰ্থ ৰাষ্ট্ৰীয় ঘাইপথ বহুলীকৰণৰ পৰা আৰম্ভ কৰি কিছু চৰ্ত সাপেক্ষে জলবিদ্যুৎ প্ৰকল্পলৈকে যিটো ৰাজহুৱা শুনানি আৰু প্ৰায়ৰ আৰু আগতীয়া অনুমতিৰ পৰা বাদ দিয়া কথা সেইটোক লৈ তাতো সন্দেহ আৰু যিটো ৰাজহুৱা শুনানিৰ দিন সেই দিনটো কমোৱালৈ তাৰ পাছত পাৰিৱেশিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰতিবেদনখন দিয়াৰ সময়সীমাটো বৃদ্ধি কৰা এই কথাবোৰ আছে এতিয়া শেষত মোৰ এই আহ্বানটো অসমৰ প্ৰত্যেকগৰাকী মানুহলৈ থাকিব প্ৰত্যেকগৰাকী অসমীয়ালৈ থাকিব যে ইতিমধ্যে আমি দেখা পাইছোঁ যে পৰিৱেশ সচেতন শিল্পী সমাজ পৰিৱেশ সচেতন সাহিত্যিক সমাজৰ পৰা মানুহে মাত মাতিবলৈ আৰম্ভ কৰিছে অসমৰ প্ৰায় আটাইকেইটা জাতীয় ৰাজনৈতিক জাতীয় সংগঠনে মাত মাতিবলৈ আৰম্ভ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ৰ পৰা আমি মাত মাতিছোঁ গতিকে মোৰ এই আহ্বানটো থাকিব যে এই গোটেই ভয়াৱহ যিটো পৰিকল্পনা ভয়াৱহ যিখিনি খচৰাৰ কথা তাৰ বিৰুদ্ধে আমি এতিয়াই মাত দিয়াটো এইকাৰণে দৰকাৰ কাৰণ এতিয়া তেওঁলোকে আমাৰ নিজৰ আমি আগুৱাই আহি আমাৰ মত বিচাৰিছে আমাৰ কথাটো একেবাৰে স্পষ্ট যে আমি মাত দিম আৰু যদি নামানে আমি আমাৰ যিহেতু যুক্তি আছে মই বাৰে বাৰে কৈছোঁ ইয়াত কোনো আৱেগ নাই ইয়াত যুক্তি আছে এই কাৰণকেইটাৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ মই বাৰে বাৰে এইকেইটা কথা কৈছোঁ যে যুক্তিৰ খাতিৰত যিহেতু আমি বিৰোধিতা কৰিছোঁ যদি নামানে আমি কিন্তু আমাৰ যুক্তিত আমাৰ মতত অটল থাকিব মানৱ সুবিধ ডাঙৰীয়া শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিছোঁ একেখিনিয়ে কথা মোৰ ক'বলগীয়া কাৰণ আমি কিছুমান নিৰ্দিষ্ট কথাত শংকিত হৈহে এই প্ৰতিবাদ কৰিবলৈ লৈছোঁ আৰু প্ৰতিবাদ নহয় এইটো তেওঁলোকে আমাৰ অভিযোগ দাখিল কৰিবলৈ আমাক সুযোগ দিছে আমি দাখিল কৰিব লাগে সকলোৱে যে যেনেকৈ পাৰে আৰু মই যেহেতু পিটিশ্যনখনৰ কথা কৈছোঁ উল্লেখ কৰিছোঁ কাৰণ পিটিশ্যনখন হ'লে এখন প্ৰামাণিক দলিল থাকি যাব আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইখিনি কথা কৈছিলোঁ আপোনালোকে কি কৰিলে বুলি সুধিবলৈ এটা বাট থাকিব তাৰ লগতে মই অনুৰোধ জনাইছোঁ যেহেতু আমি যিখিনি পঢ়ি যিখিনি অনুভৱ কৰিছোঁ যে এই আইনখনৰ এইকেইটা দফাই অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ যথেষ্টখিনি বিপদ নমাই আনিব গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুৰব্বীসকলে এই ক্ষেত্ৰত আগভাগ লৈ মানে মাত মতাটো অত্যন্ত দৰকাৰী বুলি আমি অনুভৱ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত মাত মতাটো প্ৰয়োজন আছে তেওঁলোকেনো কি চিন্তা কৰিছে যিহেতু ৰাইজো সজাগ হৈছে ডক্টৰ দেৱজিৎ মহন্ত খুব চমুকৈ শেষৰটো মন্তব্য হয় মই ভাবোঁ ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ৰাইজে যিটো আগবঢ়াব আমি 11 তাৰিখলৈকে চাওঁ EIA খন আমাক নলগা নহয়
তাৰ বেয়াখিনি বাদ দি ভালখিনিৰ লগত আকৌ নতুনকৈ যিখিনি লাগে এইখিনি এড কৰি পেলাই এখন ষ্ট্ৰং EIA হওক যিয়ে আমাৰ সকলো ক্ষেত্ৰতে আমাৰ ভৌগোলিক অখণ্ডতা আমাৰ উদ্যোগীকৰণ দুইটা ক্ষেত্ৰকে আগুৱাই নিব পাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আৰু সমান্তৰালে এই প্ৰসংগটো আছে মানস সুবিন ডাঙৰীয়াই যিটো কথা কৈছে আমাৰ জনপ্ৰতিনিধিসকল যিসকল আমাৰ জনপ্ৰতিনিধি উত্তৰ পূৰ্বাঞ্চলত জনপ্ৰতিনিধি তেখেতসকলৰ মতামতটো কি তেওঁলোকেনো এই বিষয়সমূহত ৰাইজে যে কিবা এটা চিন্তা কৰিছে নিজৰ স্থিতিটো অন্ততঃ ব্যক্ত কৰাটো প্ৰয়োজন ৰাইজৰ লগত আছে এই শংকাবোৰ তেওঁলোকৰো আহিছে নহ'লে শংকাটোৱে দূৰ কৰি দিয়ক কি আছে কি নাই কৈ দিয়ক কিন্তু মাত মাতাটো প্ৰয়োজন ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ